নমস্কাৰ। এই মুহূৰ্তৰ ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ দিবলৈ ওলাইছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তাকো ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৰেচন কাৰ্ডৰ চাউল যোগানত বৃহৎ সাল সলনি। পৰিয়ালৰ প্ৰতি সদস্যৰ বিপৰীতে লাভ কৰিব 7 কিলোগ্ৰাম চাউল। 5জনতকৈ অধিক সদস্য থাকিলে সৰ্বাধিক 35 কিলোগ্ৰাম চাউল লাভ কৰিব এটা পৰিয়ালে। তো ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহি পৰিছে। এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ সহায়ত প্ৰতি সদস্যই 7 কিলোগ্ৰামকৈ চাউল প্ৰতি মাহতে লাভ কৰিব। আৰু যিসমূহ পৰিয়ালত 5জনতকৈ অধিক সদস্য আছে সেইসমূহ পৰিয়ালে 35 কেজিকৈ চাউল লাভ কৰিব। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি গাঁও অঞ্চলত বসবাস কৰে তেন্তে ভাৰত চৰকাৰে আপোনালোকক চৰকাৰী ঘৰ প্ৰদানৰ উদ্দেশ্যে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি। তো এইখন আঁচনিৰ সময়সীমা ভাৰত চৰকাৰে বৃদ্ধি কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG ডিউৰিং ফাইনেন্সিয়েল ইয়াৰ 2024 to 2025 and 2028 to 2029। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে চৰকাৰী ঘৰ প্ৰদানৰ সময়সীমা ভাৰত চৰকাৰে 2029 চনলৈকে বৃদ্ধি কৰিছে। তো আপোনালোকে 2029 চনলৈকে কৰিব পাৰিব PMAYG চৰকাৰী ঘৰৰ বাবে আবেদন। তাৰপিছত আৰু লিখা আছে টোটেল আউটলে অফ 3,06,137 crore, 2 crore more houses to the constructed during next 5 year benefiting nearby 10 crore individual। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহক অহা 5 বছৰৰ ভিতৰত নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে যদি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই।